কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 বৈকুণ্ঠৰ পতি শ্ৰী হৰি এহে বৃন্দাবনে ৰাস ক্ৰীড়া কৰে কৃষ্ণই গোপিনীৰ সংগে
বৃন্দাবনৰ মাজে কৃষ্ণই কৰে বাংশী ধ্বনি উত্ৰাউল হুয়া গোপী বাংশী মাত শুনি বৃন্দাবনৰ মাজে কৃষ্ণই শিঙা ডাক দিলে বাংশীৰ ৰাৱত গোপী থম কিৰহিলে মদন মোহন ৰূপ দেখাইলা মুৰাৰী গোবিন্দে হৰিলে চিত্ৰ কামাতুৰা নাৰী মদন মোহন ৰূপ দেখাইলা মুৰাৰী গোবিন্দে হৰিলে চিত্ৰ কামাতুৰা নাৰী শুনি কামে উঠাউল হুয়া গোপী গণে দিলে কলৰ গীত ধৰি নিৰি অনে মদন মোহন ৰূপ দেখাইলা মুৰাৰী গোবিন্দে হৰিলে চিত্ৰ কামাতুৰা নাৰী মদন মোহন হৰিলা গোপিনী মদন মোহন হৰিলা গোপিনী হৰিলা গোপিনীৰ মদন মোহন হৰিলা গোপিনী মদন মোহন হৰিলা গোপিনী হৰিলা গোপিনীৰ ৰাম সৰ্বাংগ সুন্দৰা মদন মোহন কাম কলে বৰ মদন মোহন কাম কলে বৰ মদন মোহন মুখে মনোহৰ হাঁহি মদন মোহন মহিলা গোপিনী মদন মোহন হৰিলা গোপিনী হৰিলা গোপিনীৰ মদন মোহন মহিলা গোপিনী মদন মোহন হৰিলা গোপিনী হৰিলা গোপিনীৰ ৰাম জয় কমাৰ গাঁও আইসকল আমাৰ নামে হেনো তিনিটা পাপ খণ্ডন আদিভৌতিক আদিদৈৱিক আধ্যাত্মিক আমি যদি একান্তচিতে নাম লওঁ আপোনালোকৰ শ্ৰীমুখে নাম প্ৰকাশ হৈছে শুনিলে শুনি থাকিবলৈ মন যোৱা আপোনালোকৰ নেগেৰা বাদ্য সংগত বা আপোনালোকৰ গায়কী কিন্তু কিছুমান পদ্ধতিগত বিসংগতিৰ কিছুমান মাজুলীৰ ধাৰাটোৰ পৰা আঁতৰি আমি গুৱাহাটী ৰং চেনেলৰ পৰা আহিছোঁ অসমত যিটো ধাৰা চলি আছে সেই ধাৰাটোলৈ যাবলৈ যত্ন কৰিব মই সকলোকে অনুৰোধ কৰিছোঁ দেই কৃষ্ণ राम राम कृष्ण
মনে বোলে পিতৃ নকৰিবা ভয় উপজিছে যুগমায়া নন্দৰ আলয় ৰাম পুত্ৰনিয়া হলায়না বিলম্ব নকৰি কুলে লয়া বহুদেৱে গৈলন্তল বহুদেৱ চলিলা নন্দৰ ঘৰে পুত্ৰ থয়া কন্যা কানিলা নাৰায়ণৰ বাণী শুনি বহুদেৱ চলিলা নন্দৰ ঘৰে পুত্ৰ থয়া কন্যা কানিলা শিশু ভাবে আই প্ৰণামৰ আৰ্হিত চাপৰি নবজাব আকৌ যেতিয়া আমাৰ অনুষ্ঠানলৈ আহিব আৰু মাজৰ যে নেগেৰা খালী চাপৰি এটা দিছে সেইটোৰো দিব নালাগে আকৌ আহিব আমাৰ অনুষ্ঠানলৈ দেই কৃষ্ণ ভালকৈ সাধনা কৰক আৰু ভাল হ'ব আমাৰ আশীৰ্বাদ আছে কৃষ্ণ
নমো নমো নারায়ণ জগত তারণ কৃষ্ণ সৃষ্টি স্থিতি প্রলয়ৰ তুমি নারায়ণ নিরঞ্জন নিরাকার হরি দুঃখিত রক্ষা করা তুমি শ্রী হরি রাম রাম নারায়ণ নিরঞ্জন নিরাকার হরি দুঃখিত রক্ষা করা তুমি শ্রী হরি পরম পবিত্র যার শরণরে কুলি ব্রহ্মা হরে ধীরে ধরে বুদ্ধ হও বুলি নারায়ণ নিরঞ্জন নিরাকার হরি দুঃখিত রক্ষা করা তুমি শ্রী হরি নমো নমো নারায়ণ ভোলায় অবতার ভগত বসল হরি করু নমস্কার নারায়ণ নিরঞ্জন নিরাকার হরি দুঃখিত রক্ষা করা তুমি শ্রী হরি জগতর হর্তা কর্তা তুমি নারায়ণ শরণে হরণ লইলু ব্রহ্মা সনাতন নারায়ণ নিরঞ্জন নিরাকার হরি দুঃখিত রক্ষা করা তুমি শ্রী হরি বান্ধব কৃষ্ণ হইছে হে রাম নমো নমো নারায়ণ করুণা সাগর ও আমি দুঃখিত কৃপা করায় নারায়ণ নারায়ণ বোলা হে সৰ্বজন কৃষ্ণ নারায়ণ নারায়ণ বোলা হে সৰ্বজন ও নারায়ণ নারায়ণ বোলা হে
গড়মূৰৰ শোভনশিৰি মইনা পাৰিজাতৰ সৰু সৰু আইসকল সকলোকে মই হৃদয়ৰ পৰা নমস্কাৰ জনাইছোঁ। বৰ ধুনীয়া হৈছে। আটাইকে মই ধন্যবাদ জনাইছোঁ মইনা পাৰিজাতলৈ যোৱাৰ কাৰণে আৰু মইনা পাৰিজাতৰ হৈ আজি অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে। হ'ব কৃষ্ণ। কৃষ্ণ শংকৰ। নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় ভক্তিৰসৰ অনুষ্ঠান উপাসনালৈ। আজি আহি আমি উপস্থিত হৈছোঁহি ঢেকীয়াখোৱা বৰনামঘৰত। ঢেকীয়াখোৱা বৰনামঘৰ অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ পূবত আৰু ই 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 3.5 কিলোমিটাৰ দূৰৰ ঢেকীয়াখোৱা গাঁৱত অৱস্থিত। ভাদ মাহত অখণ্ড নাম কীৰ্তনৰ বাবে ঢেকীয়াখোৱা নামঘৰত অগণন ভক্তৰ ভিৰ হোৱা দেখিবলৈ পোৱা যায়। জনশ্ৰুতি অনুসৰি 1450 শক অৰ্থাৎ 1528 চনত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে এই নামঘৰভাগি প্ৰতিষ্ঠা কৰিছিল। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে এই নামঘৰভাগিতে এগছি বন্তি প্ৰজ্বলিত কৰিছিল, যিগছি বন্তি সুদীৰ্ঘ 494 বছৰে ধৰ্মপান ৰাইজে জ্বলাই ৰাখিছে। এছিয়া বুক অফ ৰেকৰ্ড আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডে দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি বুলি স্বীকৃতি প্ৰদান কৰিছে। ঢেকীয়াখোৱা বৰনামঘৰৰ মুঠ মাটিকালি হৈছে 13 বিঘা। ভাদ মাহত ঢেকীয়াখোৱা বৰনামঘৰ মৰ্ত্যৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হয় বুলি লোকবিশ্বাস আছে। লোকপ্ৰবাদ অনুসৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ সময়ত অবৈষ্ণৱসকলৰ প্ৰৰোচনাত পৰি ৰজাই শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক বন্দীৰ আদেশ দিয়ে আৰু শ্ৰীমন্ত শংকৰদেৱক তেখেতৰ শিষ্যসকলে আত্মগোপন কৰোৱায়। ৰজাই মাধৱদেৱ আৰু জোঁৱায়েকক বন্দী কৰে। শেষৰ বিচাৰত জোঁৱায়েকক মৃত্যুদণ্ড দি মহাপুৰুষ মাধৱদেৱক মুক্তি দিয়ে। বন্দীশালৰ পৰা ওলাই আহি মহাপুৰুষ মাধৱদেৱ বৰ্তমান নামঘৰ থকা ঠাইৰ এহাল বুঢ়া বুঢ়ীৰ ভগা প্ৰজাত আশ্ৰয় লয়। ৰাতি আহাৰৰ বাবে বুঢ়ীয়ে ঢেকীয়া শাকেৰে আঞ্জা বনাই নিজে নাখাই মাধৱদেৱক খুৱাইছিল। আহাৰ গ্ৰহণৰ পাছত গুৰুজনাই বুঢ়াৰ সহযোগত আৰু ওচৰৰে দুজনমান লোক গোট খাই সেই ঠাইতে এটি নামঘৰ স্থাপনৰ দিহা দিয়ে আৰু লগতে নিজৰ পৰিচয়ো দাঙি ধৰে। সকলোৱে গুৰুজনাৰ ওচৰত মূৰ দুৱাই সন্মতি প্ৰকাশ কৰে আৰু যি ঠাইত গুৰুজনাই ভোজন কৰিছিলে সেই ঠাইতে বৰগছৰ তলত খুটি মাৰি বন্তি প্ৰজ্বলন কৰি নামঘৰ ভাগ স্থাপন কৰা হয় আৰু তেতিয়াৰ পৰাই এই নামঘৰ ভাগৰ লগতে এই অঞ্চলটোৰ নাম ঢেকীয়াখোৱা হয়। ঢেকীয়াখোৱা বৰনামঘৰৰ লগত কেইবাটাও কাহিনী জড়িত হৈ আছে। কোৱা হয় যে ঢেকীয়াখোৱা বৰনামঘৰৰ মূল খুঁটাটো শাল গছেৰে তৈয়াৰী। এদিন এজন ভকতে সপোনত দেখিলে যে ঢেকীয়াখোৱা বৰনামঘৰৰ কাষেৰে বৈ যোৱা নদীখন সোঁতৰ বিপৰীতে বৈ গৈছে আৰু ঢেকীয়াখোৱা বৰনামঘৰ নিৰ্মাণৰ বাবে এজোপা শাল গছ উটাই লৈ আহিছে। পাছদিনা যেতিয়া ভকতসকলে তেওঁৰ সপোনটো বাস্তৱত ৰূপায়িত হোৱা যেন দেখিলে তেতিয়া ঢেকীয়াখোৱা বৰনামঘৰৰ মূল খুঁটাকেইটা শাল গছেৰে তৈয়াৰ কৰিলে। ঢেকীয়াখোৱা বৰনামঘৰত প্ৰত্যেক বছৰে ভাদ মাহত 4 প্ৰসংগীয়া পালনাম হয় আৰু ইয়াত অগণন ভক্তৰ ভিৰ হয়। কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ শিশুমতী শংকৰ দেখোতেই মনোহৰ যেন পূৰ্ণিমাৰে প্ৰতিদিনে দিনে জিলিকি উঠিলে
কৃষ্ণ শংকৰ ৰূপে হৰি ভৈলায় অৱতাৰ কৃষ্ণ কলি যুগে নাম ধৰ্ম কৰিলা প্ৰচাৰ হে ৰাম শংকৰ ৰূপে হৰি ভৈলায় অৱতাৰ কলি যুগে নাম ধৰ্ম কৰিলা প্ৰচাৰ হে ৰাম জয় জয় ভট্ট কৃষ্ণ হৰি বল হে ৰাম 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 ব্ৰহ্মৰূপী নাৰায়ণে নিজৰ ৰূপ এৰি সূৰ্যবংশ অৱতাৰে নৰ ৰূপ ধৰি কৃষ্ণ হে ৰাম মাতৃৰূপে সত্য সন্ধ্যা পিতৃকুসুম বৰদোৱাতে জন্ম লৈলে শ্ৰীমন্ত শংকৰ শংকৰদেৱে প্ৰচাৰে নাম মাধৱকে লৈ হৰি নামৰ তত কথা ভকতকে কৈ হে ৰাম ৰাম শংকৰদেৱে প্ৰচাৰে নাম মাধৱকে লৈ হৰি নামৰ ততৰ কথা ভকতকে কৈ হে ৰাম ৰাম পচিলে সি লিখা বৃক্ষশালীয়া স্বয়ং তাহাতে আউজি গুৰু কৃষ্ণ হৰি বল হে ৰাম 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 বাল্যকালে শংকৰ তুমি মাতৃক হেৰাইলা খেৰখুটিৰ পালনতে ডাঙৰ দীঘল হৈলা হৈছে ৰাম বিজয় কেলি গোপাল ৰচিলাও পাৰ সেই জনা গুৰুৰ পদে কৰো নমস্কাৰ শংকৰ মাধৱ
অপৰাধ মাৰ্জনা কৰিব শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল পদৰো তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু আমাৰ পৰম কৃষ্ণ হৰি ও ৰাম কৃষ্ণ সৰু সৰু আইসকল সকলোকে মই নমস্কাৰ জনাইছোঁ। সন্ধামৰ্কই হিৰণ্যকশিপুক কৈছিলে বৰুণৰ পাশে বান্ধি থৈও কতকাল আপুনি বয়স হৈলে বুদ্ধি হৈব ভাল। আৰু প্ৰহ্লাদে শিশুসকলক কৰিছিলে হেন জানি শিশু হ'ব এৰা অনুকৰ্ম কৰিও কুমাৰকালে ভাগৱত ধৰ্ম। আপোনালোকে এই বয়সতে আপোনালোকৰ হৃদয় আপোনালোকৰ মন মুখে ৰাম নাম প্ৰকাশ হৈছে। ভগৱন্তক প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যতে আপোনালোকৰ জৰিয়তে এখন সমাজ আপোনালোকৰ অঞ্চল জাতি পোহৰ হওক হৃদয় নামময় হওক তাকে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ কৃষ্ণ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তোমালোক আটাই যাতে শক্তিমন্ত হৈ থাকা এনেদৰে ওৰে জীৱন নামৰ চৰ্চাৰ যোগেদি এজন সুনাগৰিক হোৱা।